নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন আৰু ধুনীয়া কাহিনী লৈ আহিছোঁ। আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে ধনী শহুৰেকৰ অটো চালক জোঁৱাই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। কি অটো ড্ৰাইভাৰ? তুমি পগলা হ'লা নেকি বাৰু? তুমি ভাবিবও কেনেকৈ পাৰিলা যে সেই অটো ড্ৰাইভাৰটোৰ লগত আমি আমাৰ মাইনাক বিয়া দিম? আৰু তাই যেনিবা তোমাৰ আগত ক'লে এইবোৰ কথা, তুমি তাইক বুজাবহে লাগিছিল উল্টাই। তুমি আকৌ সেইটোকে নকৰি মোকহে উল্টাই ক'বলৈ আহিছা যে আমাৰ ছোৱালীয়ে অটো ড্ৰাইভাৰ এজনক পচন্দ কৰি ৰাখিছে। তাইক বুজাই দিবা তাৰ লগত সম্পৰ্ক তাই যাতে অতি সোনকালে শেষ কৰে। মই সেই অটো ড্ৰাইভাৰটোক মোৰ জোঁৱাই হ'বলৈ কেতিয়াও নিদিওঁ। নহয়, প্ৰথমতে বাৰু মই তাইক কৈছিলোঁ, কিন্তু পিছত ময়ো কথাটো ভাবি চালোঁ আৰু তাইও জিদ ধৰিছে যে তাই বিয়া হ'লে তাৰ লগতহে হ'ব, বেলেগৰ লগত বোলে নহয়। সেইকাৰণে মই ভাবিলোঁ যে আমি যদি জোৰ কৰি তাইক বেলেগৰ লগত বিয়াও দি দিওঁ তাৰ পৰা কাঢ়ি আনি, হয়তো তাই সুখী হ'ব নোৱাৰিব। আৰু আমাৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কথা কি? আমাৰ মাইনাৰ সুখটো। তাই মুঠতে য'তেই থাকে সুখত থাকিব লাগে, সেইটোৱে নহয় জানো? গতিকে সেয়েহে মই ভাবিছোঁ ৰাতুলৰ লগতে তাইক বিয়া দিয়াই ভাল হ'ব। আৰু কামৰ একো সৰু বৰ নাথাকে দিয়কচোন। অটো চলাই বুলিতো সেইটো একো বেয়া কাম কৰিবলৈ যোৱা নাই বা একো সৰু কামতো কৰা নাই, সকলো কাম সমানেই। আৰু ল'ৰাজন শিক্ষিতও হয়, গতিকে আমি ইমান বাধা নিদিয়াই ভাল হ'ব নেকি? তাৰমানে তুমি ক'ব বিচাৰিছা যে এতিয়া ময়ো সেই অটো ড্ৰাইভাৰটোক জোঁৱাই বুলি মানি ল'ব লাগে? ইম্পচিবল, কেতিয়াও নামানো মই। আৰু তুমি কি কৈছা কামৰ একো সৰু ডাঙৰ নাথাকে? মই তাৰ কাৰণে যিকেইটা ল'ৰাৰ কথা ভাবিছিলোঁ সেইকেইটা হৈছে ডাঙৰ ডাঙৰ কোম্পানীৰ মালিক, আৰু তাই পচন্দ কৰিছে কাক? সেই অটো ড্ৰাইভাৰটোক। এতিয়া তুমি তাৰমানে এইটো কথা বুজাব বিচাৰিছা যে সেই ডাঙৰ কোম্পানীৰ মালিক এটা আৰু সেই অটো ড্ৰাইভাৰটোৰ অকাত তাৰমানে একেটাই। পলিয়াৰ দৰে কথা নক'বা তুমি। মাইনা বাৰু এতিয়া সৰু হৈ আছে, কিন্তু তুমিতো সকলোবিলাক ভালকৈ বুজি পোৱা। আৰু সেই অটোখন চলাই এমাহত কেইটকা পইচা ইনকাম কৰে? সি চাগে যিমান কেইটকা পইচা ইনকাম কৰে, আমাৰ মাইনাৰ এযোৰ ড্ৰেছৰ দাম তাতকৈ হয়তো বেছি হ'ব। নহয়, মই সেইবোৰ একো কথা ভবাই নাই। মই একমাত্ৰ আমাৰ মাইনাৰ সুখৰ কথাহে চিন্তা কৰিছোঁ। আৰু আমাৰ যে ইমানবোৰ সা সম্পত্তি আছে, এই সা সম্পত্তি, ঘৰ দুৱাৰ, টকা পইচা, এই সকলোবিলাকৰ উত্তৰাধিকাৰীটো আমাৰ মাইনাই একমাত্ৰ। গতিকে এই সকলোবিলাক তাইৰ ওচৰত আছেই। আকৌ জোঁৱাই পৰানো আমি সেইবোৰ ইমানকৈ কিয় আশা কৰিব লাগে? চাওক, মানুহৰ জীৱনত আচলতে টকা পইচাই সকলোবিলাক নহয়। কেতিয়াবা আমি মানুহৰ মনৰ সুখকণকো চাব লাগিব। আৰু আমাৰ মাইনাৰ মনৰ সুখ কেৱল ৰাতুলৰ লগতহে। কথাবোৰ আপুনি অকণমান ভালকৈ চিন্তা কৰক। আপুনিতো সৰুৰ পৰাই কয় ন, আমাৰ মাইনাৰ জীৱনত মই কেতিয়াও একো দুখ আহিবলৈ নিদিওঁ। তেন্তে এতিয়া ৰাতুলৰ পৰা কাঢ়ি আনিলে জানো তাইৰ মনলৈ বা তাইৰ জীৱনলৈ দুখ নামি নাহিব? গতিকে আপুনি জানো জানিব যে তাইক দুখ দিব পাৰিব? আকৌ বুজনিত যেনিবা দেউতাকে জীয়েকক অটো চালক ৰাতুলৰ লগত বিয়া দিবলৈ মান্তি হ'ল, কিন্তু এটা কথা তেওঁ স্পষ্টকৈ কৈয়ে দিলে যে তেওঁ জীয়েকৰ সুখৰ বাবেহে ৰাতুলৰ লগত তাইক বিয়া দিবলৈ ওলাইছে, কিন্তু অটো চালক ৰাতুলক তেওঁ নিজৰ জোঁৱায়েক হিচাপে কেতিয়াও মানি নলয়। নহয় তুমি, তাইৰ সুখৰ কাৰণে মই সেই সাধাৰণ অটো ড্ৰাইভাৰটোৰ লগত মোৰ একমাত্ৰ ছোৱালীজনীক বিয়া দিবলৈ ওলাইছোঁ, কিন্তু মই তাক মোৰ জোঁৱাই হিচাপে কেতিয়াও মানি নলওঁ। সি কেৱল মোৰ একমাত্ৰ ছোৱালীজনী হাজবেণ্ড হৈ থাকিব, মোৰ জোঁৱাই নহয়। কি মা, পাপাই তেনেকৈ বুলি কৈছে? পাপাই মোক বিয়া দিব, কিন্তু ৰাতুলক জোঁৱাই হিচাপে মানি নলয়? মানে পাপাই মনৰ পৰা ৰাতুলক একচেপ্ট কৰা নাই? নহয় মানে মাইনা, পাপাৰ এতিয়া অকণমান খং উঠি আছে যে, সেইটো কাৰণে এনেকৈ কৈছে। তই চিন্তা কৰিব নালাগে, সময় পাৰ হৈ যোৱাৰ লগে লগে সকলোবিলাক ঠিক হ'ব। আৰু কিমান দিনলৈনো পাপাই এনেকৈ খং কৰি থাকিব পাৰিব? বিয়াৰ পিছত চাবি, পাপাই আৰু ৰাতুলক জোঁৱায়েক হিচাপে মানি ল'ব। তই এইবোৰ কথা চিন্তা কৰিব নালাগে। এতিয়া ৰাতুলৰ ঘৰত বিয়াৰ যা যোগাৰ কৰিবলৈ খবৰ দি দে তই। তাই হৈছে অঞ্জলি, মাক দেউতাকৰ একমাত্ৰ ছোৱালী। অঞ্জলি খুবেই ধনী ঘৰৰ, দেউতাকৰ ডাঙৰ এটা কোম্পানী আছে। আৰু এয়া হৈছে ৰাতুল, যাক তাই পচন্দ কৰিছে নিজে। ৰাতুল এজন অটো চালক। ৰাতুলৰ ঘৰত কেৱল ৰাতুল আৰু তাৰ মাক। ৰাতুল অতি দুখীয়া ঘৰৰ পৰা যেনে তেনে আহি পঢ়া শুনা কৰি নিজকে শিক্ষিত কৰিলে। আৰু শিক্ষিত হৈও যেতিয়া ৰাতুলে একো চাকৰি বিচাৰি নাপালে, তেতিয়া অটো এখনকে কিনি
অটো চলোৱাৰ কাম আৰম্ভ কৰি দিলে। তেনেকৈ আজি 5টা বছৰে ৰাতুলে সেই অটোখন চলাই ঘৰখন ধুনীয়াকৈ চলাই নিছে। আৰু দেউতাকৰ অনিচ্ছা স্বত্বেও জীয়েকৰ সুখৰ বাবে দেউতাকেও জীয়েকক ৰাতুললৈ বিয়া দিবলৈ মান্তি হ'ল। আৰু যাওঁতে চাওঁতে দুয়োৰে বিয়াখন হৈ গ'ল। বিয়াৰ পিছত অঞ্জলি ৰাতুলৰ ঘৰ বোৱাৰী হৈ গুচি আহিল। ঘৰখনলৈ বোৱাৰী হৈ আহিয়ে ঘৰখনৰ সকলোবিলাক দায়িত্ব খুবেই সুন্দৰকৈ অঞ্জলিয়ে পালন কৰাত লাগি গ'ল। অঞ্জলি, মই যে ভবাই নাছিলোঁ জানানে, ইমান ধনী ঘৰৰ পৰা আহি তুমি যে আমাৰ এইখন ঘৰত সেনেকৈ থাকিব পাৰিবা, ইমান ধুনীয়াকৈ ঘৰৰ দায়িত্ববোৰ পালন কৰিব পাৰিবা। ভাবিছিলোঁ ধনী ঘৰৰ ছোৱালী একো কাম কৰাৰ চাগে অভ্যাসে নাই, কিন্তু ইয়ালৈ আহি তুমি ঘৰখন ইমান ধুনীয়াকৈ চম্ভালি লৈছা, সঁচাই মোৰ যে বিশ্বাসেই হোৱা নাই। মা, যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু আমাৰ ঘৰতো মোৰ কাম কৰাৰ অভ্যাস আছিল। মানে সৰুৰ পৰাই মায়ে মোক নিজৰ কিছুমান কাম কৰিবলৈ শিকাইছিল, গতিকে মই কামবোৰ কৰিব পাৰোঁ। মা, আৰু বেলেগ কিবা যদি মোৰ কামত ভুল দেখে আপুনি মোক ডাইৰেক্ট কৈ দিব। আৰু এটা কথা মা, মই ভাবিছিলোঁ আমাৰ এতিয়া বিয়া হোৱা এমাহেই হ'ল, আৰু মানে ঘৰ উঠা নিয়মটো কৰিবলৈ যোৱাৰ পিছত মই ঘৰলৈ থাকিবলৈ যোৱাই নাই নহয়। তাকে ভাবিছিলোঁ কাইলৈ যাওঁ নেকি, আৰু 2 দিনমান ঘৰত থাকিম বুলি ভাবিছোঁ। যামনে বাৰু মা? কি যামনে আকৌ, সেইটো কথা জানো তুমি মোক সুধিব লাগে বাৰু। যাবা আকৌ, হয়তো বিয়াৰ পিছত তুমি থাকিবলৈ মাৰ ঘৰলৈ যোৱাই নাই নহয়। যাবা আৰু 2 দিনমান থাকি আহিবা। যেতিয়ালৈকে মন তেতিয়ালৈকে থাকিবা। ৰাতুলক কৈ দিবা সিয়ে তোমাক থৈ আহিবগৈ। পিছতে অঞ্জলিয়ে মাকলৈ ফোন কৰি খবৰটো দিলে যে তাই 2 দিনমান থকাকৈ মাকৰ ঘৰলৈ আহি আছে। হয় নেকি? কাইলৈ তেনেহ'লে মাইনা আহিব 2 দিনমান থকাকৈ। ঠিক আছে দিয়া। পিছে এটা কথা তাইক কৈ দিবা, তাই যাতে থাকিবলৈ অকলে আহে। সেই অটো ড্ৰাইভাৰটোক লগত থাকিবলৈ ইয়ালৈ লৈ আনিব নালাগে। তাইক অকলে আহিবলৈ ক'বা। আপুনি এনেকৈ কিয় কৈছে বাৰু? বিয়াৰ পিছত প্ৰথমবাৰ ছোৱালীজনী ঘৰলৈ থাকিবলৈ আহিম বুলি কৈছে। তাতো আপুনি এনেকুৱাখন চাওকচোন, তাই থাকিবলৈ আহিলে ৰাতুলো চাগে লগত আহিব। থাকিবলৈ নাহিলেও তাইক থ'বলৈতো আহিব। গতিকে চাওক, আপুনি আহিলে কমচে কম তাক মাত এষাৰ লগাব, নহ'লে মাইনাই বাৰু মনত কিমান দুখ পাব। মই তোমাক বিয়াৰ আগতেচোন স্পষ্টকৈ কৈ দিছিলোঁ যে একমাত্ৰ মই আমাৰ মাইনাৰ সুখৰ কাৰণে তাৰ লগত তাইক বিয়া দিছোঁ। বাকী সি মোৰ জোঁৱাই বুলি কেতিয়াও মই মানি নলওঁ। আৰু থ'বলৈ আহিব, বাছ সিমানেই কথা। থ'বলৈ আহিব আৰু তাইক থৈয়ে সি ইয়াৰ পৰা গুচি যাব। সি ইয়াত থকাৰ কোনো প্ৰয়োজন নাই, কৈ দিবা। আৰু তাৰ পিছদিনাখনেই অঞ্জলি ৰাতুলৰ লগত ঘৰলৈ আহিবলৈ বুলি ওলালে। আজি কিন্তু তুমিও আমাৰ ঘৰত থাকিব লাগিব। মই নাথাকোঁ অঞ্জলি। মই থাকিলে আকৌ মা ঘৰত অকলশৰে হ'ব নহয়, গতিকে আজি নাথাকোঁ দিয়া। মই কেতিয়াবা কিবা এটা মিলাই কৰি থাকিম বাৰু। আজি কিন্তু নাথাকোঁ। আজি মই অকল তোমাক থ'ম আৰু তাৰপিছতে গুচি আহিম। আৰু তুমি যেইদিন থাকা থাকিবা, আৰু যিদিনাখন আহিবা তাৰ আগদিনাখনেই মোক ফোন কৰি থৈ দিবা। মই পিছদিনাখন গৈ তোমাক লৈ আহিমগৈ। মাও ঘৰত অকলে হৈ যাব। হ'ব বাৰু দিয়া, তুমি নাথাকা যেতিয়া। ব'লা এতিয়া যাওঁ। আৰু ঠিক আছে, মই যিদিনাখন আহিম তাৰ আগদিনাখনেই তোমাক ফোন কৰি দিম, তুমি সেইদিনাখন মোক আনিবলৈ যাবা। ব'লা এতিয়া যাওঁ, দেৰি হৈছে। তাৰপিছতে ৰাতুলে নিজৰ অটোখনতে অঞ্জলিক ঘৰলৈ বুলি লৈ গ'ল। আচলতে অঞ্জলি মাকৰ ঘৰখন আৰু ৰাতুলৰ ঘৰখন বৰ বেছি এটা দূৰত্বত নহয়। অহা যোৱা কৰোঁতে খুব বেছি আধা ঘণ্টা লাগে। আৰু গৈ দুয়ো মাকৰ ঘৰ পালেগৈ, আৰু অঞ্জলিক মাকৰ ঘৰত থৈ ৰাতুল পুনৰ উভতি গ'ল কামলৈ। মাইনা, ৰাতুল গ'লেই যে, অকণমান দেৰি বহিবলৈ ক'ব পাৰিলেহেঁতেনচোন। আহিছিলেহে মাত্ৰ, চাহ অকণো নাখালে। মা, তালৈ ফোন এটা আহিলে, তাৰমানে এই ভাড়া এটা পাইছে, সেইটো কাৰণে গুচি গ'ল লৰালৰিকৈ। আহিব দিয়া, মোক নিবলৈ সি আহিব নহয়, সেইদিনাখন একেবাৰে ভাত পানী খাই যাব। হ'ব হ'ব বাৰু দে। হ'ব, তুমি ইমান মৰম চেলাব নালাগে তাক। মাইনা, সিটোক নিবলৈ অহাৰ দিনাও বাহিৰৰ পৰাই উভতি যাবলৈ ক'বি। এইখন ঘৰলৈ আহি জোঁৱাইৰ দৰে মান সন্মানৰ আশা যাতে সি কোনোদিন নকৰে। সেই বুলি কৈ অঞ্জলি দেউতাক ওলাই গ'ল। অঞ্জলিয়ে বুজি পালে যে দেউতাকে এতিয়াও ৰাতুলক জোঁৱাইক হিচাপে মানি ল'ব পৰা নাই। মা, তাৰমানে পাপাই এতিয়াও ৰাতুলক... মা, তুমিতো কৈছিলা বিয়াৰ পিছত সকলো ঠিক হৈ যাব, কিন্তু কথা, পাপাইচোন এতিয়াও খঙেই কৰি আছে। মা, কেতিয়াবা বাৰু পাপাই ৰাতুলক জোঁৱাইক হিচাপে মানি ল'বনে? ল'ব, তই একেবাৰে চিন্তা নকৰিবি। চাবি, সময় পাৰ হৈ যোৱাৰ লগে লগে চব ঠিক হৈ যাব। এতিয়া তোৰ ৰুমলৈ আহ, অকণমান আৰাম কৰি লগৈ। মই তোৰ কাৰণে তোৰ ফেভাৰিট বস্তু কেইটামান বনাওঁ।
তেনেকৈ মাকৰ ঘৰত অঞ্জলীয়ে প্ৰায় 10 দিন পাৰ কৰিলে আৰু তাৰপিছতেই তাই ৰাতুলক ফোন কৰি ক'লে যে অহা কাইলৈ তাই ঘৰলৈ উভতি যাব। সেয়েহে ৰাতুলক তাই নিবলৈ মাতিলে আৰু পিছদিনাখন ৰাতুল আহিম বুলি ক'লে। তেনেকৈ পিছদিনাখন হ'ল। পিছদিনাখন এইফালে অঞ্জলি ঘৰলৈ উভতি যাবলৈ বুলি ৰেডি হৈছিলে। তেনেকুৱাতে হঠাতে অঞ্জলিৰ দেউতাকৰ অফিচৰ পৰা খবৰ আহিল যে অঞ্জলিৰ দেউতাক হঠাতে অফিচত অসুস্থ হৈ পৰিছে। তেওঁ প্ৰায় অচেতন হৈ পৰিছে আৰু অফিচৰ ৰেষ্ট ৰুমত তেওঁক অকণমান ৰেষ্ট কৰিবলৈ দিয়া হৈছে। কি? কিন্তু হঠাতে কি হ'ল পাপাৰ? এতিয়া এতিয়া কেনে আছে পাপা? আৰু আপোনালোকে সোনকালে পাপাক হস্পিটেললৈ লৈ যাওক। আমি ডাইৰেক্ট হস্পিটেললৈকে যাম। ছাৰ এতিয়া অচেতন হৈ আছে। আমি তেখেতক অফিচৰ ৰেষ্ট ৰুমত অকণমান শুৱাই থৈছোঁ, কিন্তু ডাঙৰ প্ৰব্লেম এটা হৈছে। আমি তেওঁৰ ড্ৰাইভাৰজনক ক'লোঁ যে ইমিডিয়েট হস্পিটেল লৈ যাব লাগে, কিন্তু আজি টাউনৰ মাজতে এটা ডাঙৰ এক্সিডেণ্ট হৈছে, যাৰ কাৰণে গোটেই টাউনত ট্ৰেফিক জাম। গতিকে এতিয়া কেনেকৈ লৈ যাওঁ হস্পিটেল তাকেই চিন্তা কৰি আছোঁ। আৰু আমি এম্বুলেঞ্চলৈ ফোন কৰিছিলোঁ। এম্বুলেঞ্চেও কৈছে যে গৈ পোৱা অকণমান পলম হ'ব, কাৰণ গোটেই ৰাস্তা ভিৰ হৈ আছে। গতিকে আহোঁ বুলি ক'লেও তেওঁলোক আহিব নোৱাৰে, বা এতিয়া আমিও যাব নোৱাৰা অৱস্থা হৈ আছে। গতিকে এতিয়া চিন্তা কৰি পোৱা নাই যে কেনেকৈ সোনকালে ছাৰক হস্পিটেল লৈ যাব পাৰি। তেনেকুৱাতে এইফালে ৰাতুলো অঞ্জলিক নিবলৈ বুলি ঘৰ আহি পালেহি। আহি অঞ্জলিৰ মুখৰ পৰা সকলোবিলাক কথা গম পালে। হে ভগৱান, কি হ'ব এতিয়া? আজিহে ট্ৰেফিক জাম হ'ব পালেনে বাৰু? এতিয়া মানুহজনক হস্পিটেল কেনেকৈ লৈ যাওঁ বাৰু সোনকালে? এতিয়া আমিও কেনেকৈ যাওঁ? মা, আপুনি একেবাৰে চিন্তা নকৰিব, মই আছোঁ নহয়। অঞ্জলি, এটা কাম কৰোঁ, মই অটোখন লৈ অফিচলৈ যাম প্ৰথমতে, আৰু তাৰপিছতে অটোখনতে লৈ দেউতাক হস্পিটেললৈ লৈ যাম। তুমি মোৰ লগত ব'লা। অকলে নহ'লে দেউতাক পাছত বহাই নিবলৈ মোৰ অসুবিধা হ'ব নহয়। ৰাতুল, তুমি জানো শুনা নাই? টাউনত গোটেই ট্ৰেফিক জাম বুলি কৈছে। কিবা এক্সিডেণ্ট এটা হৈছে বোলে টাউনৰ মাজতে। সেইটো কাৰণে হেনো এতিয়া গোটেই গাড়ীবোৰ জাম হৈ আছে আৰু ট্ৰেফিক খালী হওঁতে বহুত দেৰি লাগিব। সেইটো কাৰণেতো নিব পৰা নাই, নহ'লে গাড়ী ড্ৰাইভাৰ সকলোবিলাক অফিচতে আছে। সেইটো কাৰণে এম্বুলেঞ্চৰ ড্ৰাইভাৰজনো আহিব দেৰি হ'ব বুলি কৈছে। অঞ্জলি, এইখন মোৰ অটো হয়, মই টাউনৰ মাজেদি নাযাওঁ নহয়। এই মোৰ সৰু অটোখন অলিয়ে গলিয়ে সৰু ৰাস্তা এটাতো ধুনীয়াকৈ সোমাই যায়। আৰু এইখন চহৰত মই আজি অটো চলোৱা 5টা বছৰ সম্পূৰ্ণ হ'ল। গতিকে এই চহৰখনৰ সৰু ডাঙৰ প্ৰত্যেকটো ৰাস্তাই মই চিনি পাওঁ। প্ৰত্যেকডোখৰ ঠাইলৈ যোৱা শ্বৰ্টকাটেই মই চিনি পাওঁ। গতিকে তোমালোকৰ পাপাৰ অফিচলৈ যোৱা শ্বৰ্টকাট, অফিচৰ পৰা হস্পিটেললৈ যোৱা শ্বৰ্টকাট মই ভালকৈ চিনি পাওঁ। সৰু গলি দুটা আছে, সেই গলিকেইটা দি গ'লে খুব বেছি 10 মিনিট লাগিব হস্পিটেল পাওঁতে। গতিকে তুমি চিন্তা কৰিব নালাগে, মই অটোখন সেই সৰু গলিটোৱেদি লৈ যাম। বোলা এতিয়া সোনকালে। সেই বুলি কৈ লৰালৰিকৈ অঞ্জলি আৰু মাকক লৈ ৰাতুল প্ৰথমতে দেউতাকৰ অফিচ পালেগৈ, আৰু তাৰপিছতেই অফিচৰ পৰা যেন তেন অটোখনতে দেউতাকক বহুৱাই প্ৰায় 10 মিনিটৰ ভিতৰতে সেই সৰু গলি এটা দিয়েই হস্পিটেল পালেগৈ। হস্পিটেল পোৱাৰ লগে লগে তেখেতক হস্পিটেলত এডমিট কৰোৱা হ'ল, আৰু প্ৰায় 2 ঘণ্টামানৰ পিছত তেওঁ অকণমান সুস্থ হৈ উঠিল। মিষ্টাৰ দত্ত, আপুনি এতিয়া সুস্থ, চিন্তা কৰিব নালাগে। আৰু ভাগ্য ভাল, একেবাৰে সময়ত আহি হস্পিটেল পালে। অকণমান পলম হোৱা হ'লে কিন্তু দিগদাৰ আছিল, কিন্তু এতিয়া চিন্তাৰ একো কাৰণ নাই। এতিয়া আপুনি অকণ আৰাম কৰক, অতি সোনকালে হস্পিটেলৰ পৰা ৰিলিজ দিয়া হ'ব আপোনাক বুলি কৈ ডক্টৰ ৰুমৰ পৰা ওলাই গ'ল। আৰু তাৰপিছতে অঞ্জলিৰ মাকে দেউতাকক সকলোবিলাক কথা ক'লে যে কেনেকৈ আজি জোঁৱায়েকে অটোত উঠাই সময়মতে তেখেতক হস্পিটেল পোৱালেহি, যাৰ বাবে আজি তেওঁ সুস্থ হৈ উঠিব পাৰিছে। হয়তো আজি পলম হ'লে তেওঁৰ জীৱনৰ লগত কি হ'লহেঁতেন কোনো ঠিক নাই। কথাষাৰ শুনি শহুৰেকৰ বৰ বেয়া লাগিল। যিজন জোঁৱায়েকক তেওঁ কেৱল অটো চালক বুলি হাঁহিছিল, অটো চালক বুলি তেওঁ যেন জোঁৱায়েকক জোঁৱায়েক হিচাপে মানি ল'বই বিচৰা নাছিল, আজি সেইজন জোঁৱায়েকে যেন তেখেতক জীৱন দান দিলে। কথাষাৰ ভাবি দেউতাকৰ দুখো লাগিল আৰু নিজকে যেন নিজে লাজো পালে। আৰু মনতে তেওঁ ঠিক কৰিলে যে এতিয়াৰ পৰা আৰু নহ'ব, এতিয়াৰ পৰা অটো চালক বুলি জোঁৱায়েকক তেওঁ কেতিয়াও নাহাঁহে। তেওঁ জোঁৱায়েকক জোঁৱায়েক হিচাপে একচেপ্ট কৰি ল'ব। আৰু এটা কথা তেওঁ বুজি পালে যে কামৰ সঁচাকৈ কোনো সৰু ডাঙৰ নাই। আজি জোঁৱায়েক অটো চালক নোহোৱা হ'লে হয়তো তেওঁ বিপদ হ'লহেঁতেন। আজি জোঁৱায়েক অটো চালক হোৱাৰ বাবে তেখেতে জীৱন দান পালে। ঠিকেই, কামৰ কোনো সৰু বৰ নাথাকে। আচলতে সৎ পথেৰে ইনকাম কৰি জীৱনটো চলাই নিব পৰাটোহে আচল কথা। লাগিলে সেয়া কাম এজন অটো চালকেই হওক, বা খেতি বাতি কৰাই হওক, বা আনৰ ঘৰত হাজিৰা কাম কৰাই হওক, বা এজন ডাঙৰ অফিচাৰেই হওক, সকলো কাম সমানেই।
কেৱল কামটো সৎ পথৰ হ'ব লাগে তেন্তে আমাৰ এই কাহিনীটো কৰি দিছোঁ ইয়াতে শেষ যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন কাহিনীৰ সৈতে তেতিয়ালৈকে বাই বাই